ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ 8.2 2 নম্বৰৰ প্ৰশ্নসমূহৰ পৰা। গতিকে আগৰ ভিডিঅ'টোত 1 নম্বৰৰ আটাইবোৰ গণিত সমাধান কৰি দিছোঁ। যদি চোৱা নাই গৈ প্লেলিষ্টত চাই লোৱা। আৰু তোমালোকক মই এইবোৰ সমাধান কৰাৰ আগতে এটা কথা কৈ লওঁ, মই ত্ৰিকোণমিতিৰ পৰিচয় দি এটা ভিডিঅ' বনাইছোঁ। যদি সেইটো ভিডিঅ' চোৱা নাই তোমালোকে গৈ চাই লোৱা। চোৱা 2 নম্বৰটোত কি দিয়া আছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা। চোৱা ইয়াতে এটাৰ কুৱেশ্যনৰ কাৰণে 4টা অপশ্যন দিয়া আছে। যিটো অপশ্যন শুদ্ধ সেইটো আমি ৰাইট চিন দিব লাগিব। গতিকে 1 নম্বৰটোত কি দিছে যে টুৱাইচ 10 30 বাই 1 + 10 স্কুৱেৰ 30 ইকুৱেল টু কি হ'ব সেইটো সুধিছে। গতিকে আমি প্ৰথমতে কৰি চাওঁ। সমাধান বুলি লিখি ল'বা 8.2 2 1 নম্বৰটো। ইয়াতে প্ৰথম দিয়া আছে সমাধান বুলি লিখি লৈ মানে এইবিলাক MCQত আহিব। তোমালোকে কৰি কেনে ছাইডত শ্বৰ্টকাট প্ৰচেছত তৎক্ষণাত কৰি কেনে উলিয়াব লাগিব। টুৱাইচ 10 30 বাই 1 + 10 স্কুৱেৰ 30। গতিকে আমি এইবিলাক চাৰ্টখন মনত ৰাখিলেহে এইবিলাক কৰিব পাৰিম। 10 30 মানে কি আছিল, 2 × 10 30 মানে আছিলে 1/√3। আকৌ 1 + 10 স্কুৱেৰ 1/√3 স্কুৱেৰ। 10 30 মানে হৈছে 1/√3। গতিকে ইয়াতে চাওক 2 × 3 মানে হৈছে 2/√3। আকৌ বাই 1 ইয়াতে 1 + 1 স্কুৱেৰ কৰিলে 1 হ'ব, √3 স্কুৱেৰ কৰিলে আমাৰ 3 হ'ব। গতিকে আমি ইয়াৰ পৰা 3 এটা কমন ল'ব লাগিব, লসাগু ল'ব লাগিব 3 1 ইয়াতে তলত এটা 1 আছে, 1ক 3ৰে হৰণ কৰিলে 3 বাৰ যাব, 3 × 1 3 + 3 3 কেঞ্চেল 1। ইয়াতে হ'ব 2/√3। গতিকে ইয়াতে চোৱা 2/√3 বাই কি হ'ব 4/3। গতিকে এইটো আমি কেনেকৈ লিখিব লাগিব যে A/B C/D। গতিকে A × D লিখিব লাগিব আৰু B × C। চোৱা এতিয়া A × D মানে 2 × 3 অ' B × C মানে √3 × 4। 2 2 জাৰ কি 4। আকৌ 3 মানে আমি কি লিখিব পাৰোঁ, √3 × √3 লিখিব পাৰোঁ হয়নে। এটা √3 কেঞ্চেল। গতিকে ওপৰত থাকিলে আমাৰ √3/2। ইয়াতে অপশ্যন চাইহে আমি এনচাৰটো কৰিব লাগিব। যিহেতু ইয়াত অপশ্যনত আমাক কি দিয়া আছে, অপশ্যনত দিয়া আছে sin 60 ডিগ্ৰী, cos 60 ডিগ্ৰী, tan 60 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী। গতিকে √3/2টো আমাৰ কি আছিলে সেইটো আমি জানিব লাগিব হয়নে। এইটো আছিলে আমাৰ sin 60ৰ মান আমাৰ কিমান আছিলে, sin 60ৰ মান আছিলে আমাৰ √3/2। গতিকে এইটো ৰাইট চিন দিবা। তাৰপিছত 2 নম্বৰটোত কি দিয়া আছে চোৱা 1 - 10 স্কুৱেৰ 45 ডিগ্ৰী বাই 1 + 10 স্কুৱেৰ 45 ইকুৱেল টু কি হ'ব। এইটো ঠিক আগৰ দৰেই চোৱা দুই নম্বৰটো 1 - 10 স্কুৱেৰ 45 ডিগ্ৰী বাই 1 + 10 স্কুৱেৰ 45 ডিগ্ৰী। আমি জানো যে 10 স্কুৱেৰ 45 ডিগ্ৰী মানে কি 1 স্কুৱেৰ আছে। আকৌ 1 + 10 45 মানে 1 স্কুৱেৰ আছে। গতিকে ইয়াত হ'ব 1 - 1 স্কুৱেৰ কৰিলে 1 হ'ব। ইয়াতে হ'ব 1 + 1 স্কুৱেৰ কৰিলে 1। গতিকে -1ৰ পৰা 1 + 1 - কেঞ্চেল, 0 থাকিব, 0/1 + 1 2। গতিকে 2ক আমি 0ৰে হৰণ কৰিলে কিমান হ'ব 0 হ'ব। গতিকে চোৱাচোন এতিয়া অপশ্যনত আমাৰ কোনোবাটোত 0 আছে নেকি। চোৱাচোন 2 নম্বৰটোত ইয়াতে 8 আছে 10 90 ডিগ্ৰী, বিত আছে 1, চিত আছে sin 45 ডিগ্ৰী, ডিত আছে 0। গতিকে এইটো আমাৰ 2 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। আকৌ 3 নম্বৰটোত কি দিছে চোৱা sin টুৱাইচ A ইকুৱেল টু টুৱাইচ sin A সত্য যেতিয়া A ইকুৱেল টু ইয়াৰে কোনটো মান হ'ব।
গতিকে আমি একফালৰ পৰা এটা এটা বহাই যাব লাগিব কি কৈছে যে sin টুৱাইছ a ইজিকেল টু 2 sin a সত্য যেতিয়া এৰ মান আমি কি বহাম এতিয়া চোৱা এইটো 3 নম্বৰটো sin টুৱাইছ a ইজিকেল টু 2 sin a এইটো আমি সমান লিখিব দিছে এতিকে যেতিয়া আমি a ইকুয়াল টু 0 ধৰিম গোটেইকেইটা আমি মান ধৰি ল'ব লাগিব প্ৰথমতে a ইকুয়াল টু 0 ধৰিম sin 2 into 0 is equal to 2 into 0 sin ৰ মান আমি a is equal to 0 ধৰিছো হয়নে গতিকে ইয়াতে চোৱা ইয়াতে sin 0 হ'ব প্ৰথমতে sin 0 ইয়াতে sin স্কয়ার ইয়াতে 0 into sin স্কয়ার 0 হ'ব ইয়াতে 2 into 0 0 is equal to 2 into 0 0 এতেকে দুটা সমান হলে নাই যেহেতু ইয়াত a মানে 0 ধৰা হৈছে গতিকে আমাৰ আনসাৰটো 0 হ'ব হয়নে এতেকে আমাৰ এই অপচনটো 0 দিয়া আছে এইটোৱে আমাৰ শুদ্ধ আনসাৰ আকৌ 4 নম্বৰটো কি দিছে চোৱা twice 10 30 by 1 minus 10 square 30 is equal to 1 অপশন বিলাক দিয়া আছে আমি অপশন বিলাক আগতে নাচাও প্ৰথমতে আমি কোশ্চনটো কৰি লম 4 নম্বৰটো twice 10 30 degree by 1 minus 10 square 30 হয়নে এতিয়া মানটো বহাই দিয়া 2 into 10 square 30 মানে 1 by √3 আকৌ 1 minus 10 square 30 মানে 1 by √3 square হয়নে এতিয়া কৰা 2 into এটো আমি 2 into 1 2 by √3 ইয়াতে হ'ব 1 minus 1 স্কয়ার কৰিলে 1 হ'ব আৰু √3 স্কয়ার কৰিলে 3 হ'ব এতিয়া আমি 3 টো লহাগু ল'ব লাগিব ইয়াতে হ'ব 1 3 minus 1 ইয়াতে হ'ব 2 by √3 এতিয়া ইয়াতে হ'ব 2 by √3 2 by 3 এতিয়া আমি এইটো আগৰ নিচিনা a by b c by d a into d b into c আচ্ছা 2 into 3 আৰু ইয়াতে হ'ব √3 into 2 2 ক্যান্সেল 3 মানে আমি কি লিখিব পাৰো √3 into √3 এটা √3 ক্যান্সেল তেতিয়াহলে কি থাকিলে √3 এতিয়া √3 ৰ মানটো আমাৰ কিমান এটো আমি বহাব লাগিব ইয়াতে দিয়া আছে চোৱা অপচনত দিয়া আছে চাৰিটা cos 60 sin 60 tan 60 আৰু sin 30 গতিকে আমাৰ c নম্বৰ অপচনটো শুদ্ধ হ'ব কিয়নো আমি জানো যে tan 60 is equal to √3 হয়নে এটো आंसर তাৰে পিছত 3 নম্বৰত কি দিয়া আছে চোৱা 3 নম্বৰত দিয়া আছে 3 ৰ একটোত যদি 10 a plus b ৰ মান √3 আৰু 10 a minus b is equal to 1 by √3 হয় এটাকে 0 ডিগ্ৰীৰ a plus b তকৈ 0 ডিগ্ৰী সৰু আকৌ হয়তো 90 ডিগ্ৰীৰ সমান নহলে 90 ডিগ্ৰীতকৈ a plus b টো সৰু এটাকে a কোণ b কোণতকৈ ডাঙৰ তেন্তে a b উলিওৱা আমাক এই মানে মুঠাৰ পৰা এটো এই গণিতটোৰ পৰা সমাধান কৰি আমাক কি উলিয়াব দিছে a আৰু b ৰ মান উলিয়াব দিছে গতিকে চোৱা একেবাৰে সহজ প্ৰশ্নটো তোমালোকে লিখি লবা মই প্ৰশ্নটো লিখি লোৱা নাই 8.2 3 এক নম্বৰ 3 এক নম্বৰটো চোৱা 10 a plus b ৰ মান কি দিয়া আছে √3 হয়নে এতেকে চোৱা 10 a plus b 10 কিমানৰ মান √3 এটো তোমালোকে মনত ৰাখিব লাগিব গতিকে আমি জানো যে 10 60 ডিগ্ৰীৰ মান কিমান √3 এতেকে ইফালৰ 10 ইফালৰ 10 আমি ক্যান্সেল কৰি দিম ইয়াতে থাকিব a plus b is equal to 60 ডিগ্ৰী হয়নে এটো তোমালোকে এক নম্বৰ সমীকৰণ বুলি দি থোৱা আকৌ কি কৈছে চোৱা a 10 a minus b 1 by √3
আকৌ এইটোৰ পৰা উলিয়াই লোৱা আকৌ 10a মাইনাছ b ইকুৱেল টু কিমান বুলি কৈছে 1/√3 এতেকে চোৱা 10a মাইনাছ b 1/√3 10ৰ কি কোনটো মানৰ বাবে 1/√3 হয় গতিকে এইটো নিশ্চয় কিমান 10 30 ডিগ্ৰী হয়নে গতিকে 10 কেনসেল ইয়াতে থাকি যাব a মাইনাছ b ইকুৱেল টু 30 ডিগ্ৰী এইটো হ'ব আমাৰ 2 নম্বৰ সমীকৰণ এতেকে আমি 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটো প্লাস কৰি দিলে আমাৰ a বিৰ মান ওলাই যাব চোৱা সমীকৰণ 1 প্লাস সমীকৰণ 2 আমি বাওপক্ষ এটা সাইডত প্লাস কৰিম আৰু সোপক্ষ এটা সাইডত প্লাস কৰিম গতিকে ইয়াতে আছে কি a প্লাস b দুটা প্লাস কৰিম প্লাস a মাইনাস b ইকুৱেল টু 60 প্লাস 60 ডিগ্ৰী প্লাস 30 ডিগ্ৰী গতিকে মাইনাস b প্লাস b কেনসেল ইয়াতে থাকিল টুৱাইস a ইকুৱেল টু 90 ডিগ্ৰী হয়নে 60 প্লাস 30 গতিকে a2 ৰাখি থৈ দিয়া 2 এইফালে পূৰণ হৈ আছে এইফালে আহাৰ লগে লগে কি হ'ব হৰণ হ'ব এতে 2 ৰে আমি 90 ডিগ্ৰী কিমান বাৰ কাটিব পাৰো 45 বাৰ এটো আমাৰ এৰ মান ওলাই গল হয়নে আমি আৰু কি হৰ মান উলিয়াব লাগিব বিৰ মান উলিয়াব লাগিব এতেকে এৰ মান আমি যিকোনো এটা সমীকৰণ বহুৱাই দিলেই আমাৰ বিৰ মান ওলাই যাব এতেকে এৰ মান সমীকৰণ একত বহিয়াই পাও একত বহুৱাই পাও একত বহুৱাই পাও 1 নম্বৰ সমীকৰণটো আছিল a প্লাস b ইকুৱেল টু 60 ডিগ্ৰী হয়নে এতেকে এৰ মান আমি কিমান পালো 45 ডিগ্ৰী 45 ডিগ্ৰী প্লাস b ইকুৱেল টু 60 ডিগ্ৰী 45 টো ইফালে প্লাস আছে হেইফালে লৈ যোৱা b টো ৰাখি থৈ দিয়া যেহেতু আমি b ৰ মান উলিয়াব লাগে 45 ডিগ্ৰী 60 ডিগ্ৰীৰ পৰা 45 ডিগ্ৰী গলে থাকিব আমাৰ 15 ডিগ্ৰী হয়নে এতেকে এটা লাইন লিখি দিব পাৰা এটো আমাৰ b মান ওলাই গল এতেকে নিৰ্ণয় a ইকুৱেল টু 45 ডিগ্ৰী আৰু b ইকুৱেল টু 15 ডিগ্ৰী এটো হৈছে আমাৰ 3 নম্বৰ একক প্ৰশ্ন আনসাৰ তাৰে পিছত চোৱা 3 2 নম্বৰটো কি দিয়া আছে 3 2টো দিয়া আছে যদি sin x plus y equal to 1 আৰু equal to 1 cos x minus y equal to √3/2 আৰু x y কৈ ডাঙৰ 0 ডিগ্ৰী x ৰ সমান বা x তকৈ সৰু x plus y কৈ সৰু বা x plus y ৰ সমান আৰু 90 ডিগ্ৰী টু x plus 1 ৰ সমান বা x plus 1 তকৈ ডাঙৰ তেন্তে x আৰু y ৰ মান নিৰ্ণয় কৰা সেম আগৰটোৰ নিচিনাই হ'ব একেবাৰে সহজ চোৱা এই দুটাৰ পৰা এটা কুৱেশ্যন তোমালোকৰ পৰীক্ষা আহিব পাৰে গতিকে অলপ মনোযোগ সহকাৰে চাবা চোৱা 3 2 নম্বৰটো ইয়াতে sin x plus y equal to কিমান বুলি কৈছে 1 এতেকে লিখা sin x plus y equal to sin কিহৰ মান আমাৰ 1 sin কিমানৰ মান 90 ডিগ্ৰী মান 1 আছিল হয়নে মনত কৰা চাৰ্টখনৰ পৰা উলাই চোৱা এতেকে sin কেনসেল হৈ যাব x plus y equal to হ'ব আমাৰ 90 ডিগ্ৰী এটো তুমি সমীকৰণ 1 বুলি দি থোৱা আকৌ কি বুলি কৈছে cos x minus y equal to √3/2 এতেকে cos x minus y equal to √3/2 cosৰ কি মানৰ বাবে √3/2 হয় এটো হ'ব cos 30 ডিগ্ৰী এতেকে cos কেনসেল কৰি দিয়া ইয়াতে x minus y equal to কিমান হ'ব 30 ডিগ্ৰী এটো কে নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণ এতেকে আমি সমীকৰণ 1 আৰু 2 টো যোগ কৰিলে আমাৰ x ৰ মান ওলাই যাব এতেকে সমীকৰণ ডাইৰেক্ট লিখি দিছো 1 নম্বৰ প্লাস 2 নম্বৰ সমীকৰণ বাওপক্ষ আৰু সোপক্ষ x plus y plus x minus y equal to 90 ডিগ্ৰী plus 30 ডিগ্ৰী মনত ৰাখিবা এতেকে y cancel twice x হল twice x is equal to 90 plus 30 is equal to 120 ডিগ্ৰী 2 টো এইফালে পূৰণ হৈ আছে এইফালে লৈ যোৱা হৰণ হ'ব 2 ৰে আমি
120 60 বাৰ কাটিব পাৰোঁ। এতেকে x = আমাৰ ওলাল 60 ডিগ্ৰী। এতিয়া যেহেতু আমাৰ xৰ মান ওলাল, এতিয়া xৰ মান সমীকৰণ 1 বা 2 বহুৱাই পাওঁ। সমীকৰণ 1 বহুৱাই পাওঁ। 1 নম্বৰ সমীকৰণটো আছিলে x + y = 90 ডিগ্ৰী। ইয়াতে xৰ মান আমাৰ 60 ডিগ্ৰী ওলাইছে প্লাছ y = 90 ডিগ্ৰী। কেমেৰাত অহা নাই প্লিজ, সৰি। চোৱা 60 ডিগ্ৰীটো এইফালে প্লাছ, xৰ জেগাত আমি 60 ডিগ্ৰীটো বহাই দিছোঁ। এতেকে 60 ডিগ্ৰী এইফালে প্লাছ হৈ আছে, সেইফালে লৈ যোৱা মাইনাছ হ'ব। 90ৰ পৰা 60 গ'লে কিমান থাকে? y = 30 ডিগ্ৰী। এতেকে আমি শেষত এটা লাইন লিখি দিব পাৰোঁ যে এতেকে নিৰ্ণয় x = 60 ডিগ্ৰী আৰু x = 60 ডিগ্ৰী আৰু y = 30 ডিগ্ৰী। এইটোৱে হৈছে আমাৰ সমাধান। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট ছেকশ্যনত জনাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ ফৰ ৱাটছ।